নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে। অসম চৰকাৰৰ চাকৰি যি ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট আছিলে ২৬,৪৪১টা ভেকেঞ্চি, তাৰে যোৱাকালি ১৩,১৪১টা ভেকেঞ্চি আছিলে গেট 3, তাৰে এপ্লাইখিনি আৰম্ভ হৈছে। আৰু আজিৰ পৰা আপোনালোকে যি ১৩,৩০০ ভেকেঞ্চি আছিলে গেট 4, সেই ভেকেঞ্চিখিনিত অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। যিসকল কেণ্ডিডেটে কালি গেট 3 পোষ্টখিনিত এপ্লাই কৰা নাই বা কোৱালিফিকেশ্যনখিনি মিলে, তেওঁলোকক ডেছক্ৰিপশ্যনৰ লিংক দিয়া আছে, ফুল অনলাইন এপ্লাই প্ৰচেছ ভিডিঅ'। তো তেওঁলোকে যিটো এপ্লাই কৰা প্ৰচেছ ভিডিঅ' হয়, সেই ভিডিঅ'টো চাই পিনি এপ্লাই কৰিব পাৰিব। আৰু যিসকল গেট 4 কেণ্ডিডেট আছে, তেওঁলোকে এই ভিডিঅ'টো চাই নিজৰ মোবাইলতে অনলাইন মাধ্যমেৰে আবেদনখিনি কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকে এপ্লাই কৰাৰ পিছত কোনো ধৰণৰ PDF নাপায়, এতিয়ালৈকে PDF অপশ্যনটো দিয়া নাই। জাষ্ট আপোনালোকে এটা এপ্লাই কৰা লগইন ID আৰু পাছৱৰ্ড পাব, যিটো পাছৱৰ্ড আপোনালোকে ক্ৰিয়েট কৰে। তো যিটো লগইন ID হয় আৰু পাছৱৰ্ড হয়, সেইটো আপোনালোকে নিজৰ মোবাইলতে পাব আৰু সেইটো ভালদৰে ৰাখিব। পিছত যেতিয়া অপশ্যনটো আহে এপ্লাই কৰা বা ডাউনলোড কৰাৰ যিটো PDF হয়, তেতিয়া ডাউনলোড কৰিব পাৰিব। আৰু ইয়াতে চাব আপোনালোকে এই ১৩,৩০০ যি ভেকেঞ্চি আছে, এইখিনি হৈছে গেট 4 ভেকেঞ্চি। তো ইয়াতে ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 8লৈকে যিখিনি কেণ্ডিডেটে পঢ়িছে তেওঁলোকৰ কাৰণে ৯,০০০ ভেকেঞ্চি দিছে। আৰু ইয়াতে SSLC আৰু হায়াৰ ছেকেণ্ডেৰী কেণ্ডিডেটসকলৰ কাৰণে ৪,৩০০ ভেকেঞ্চি ৰাখিছে। বয়স 40লৈকে পাৰিব জেনেৰেল কেণ্ডিডেটসকলে। আৰু ইয়াতে চাব এপ্লিকেশ্যন ফিজটো প্ৰতিটো পোষ্টৰ বেলেগ বেলেগ আছে। আৰু গেট 3ত 4টা ভাগ কৰি দিছে, A, B, C আৰু D এনেকুৱা ধৰণে দিছে। আপোনালোকে 4টাত এপ্লাই কৰিলে তেতিয়া প্ৰতিটোতে 350কৈ দিব লাগিব, অৰ্থাৎ ১৪০০ টকা হ'ব। ইয়াতো চেম আপোনালোকক দুটা ভাগত ভাগ কৰি দিছে। ইয়াতে আপোনালোকে চাব যিটো এপ্লাই কৰা লিংক হয় গেট 4ৰ যিকোনো এটা লিংকত আপোনালোকে যাব পাৰে। লিংক 1তে মই গৈছোঁ। তো লিংক 1ত যোৱাৰ পিছত আপোনালোকে এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ দেখা পাব। তাতে তলত যিটো নেক্সট বুলি আছে, আপোনালোকে নেক্সটত যাব। তো নেক্সটত যোৱাৰ পিছত আপোনালোকক এনেকুৱা ধৰণৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নাম্বাৰটো দিব, মোবাইল নাম্বাৰ দিব। তো এটা গেট OTP যাব নাম্বাৰটোত, আৰু OTPটো ইয়াত বহাই পিনি আপোনালোকে ভেৰিফাই OTP কৰিব। তাৰপিছতে নেক্সট অপশ্যনত ক্লিক কৰিব। তাৰপিছতে এনেকুৱা এটা ফেচ আপোনালোকে দেখা পাব। আৰু ইয়াতে দেখা পাব চাব টাইপ অফ পোষ্ট, কেটেগৰী অফ পোষ্ট, ইউ কেন চিলেক্ট এনি ওৱান অৰ বথ। ইয়াত উল্লেখ কৰিছে যে আপোনালোকে যিকোনো এটা পোষ্টত যদি আবেদন কৰিব বিচাৰে তেতিয়াহ'লে এটা চিলেক্ট কৰিব, অৰ্থাৎ yes দিব। আৰু যদি দুটাতে এপ্লাই কৰিব বিচাৰে তেতিয়াও পাৰিব, তেতিয়া দুটাতে yes দিব। আৰু এটা চাব আপোনালোকে এপ্লাই কৰিব পাৰিব নাই। ইয়াতে উল্লেখ কৰা আছে A আৰু B দুটা দিছে। কালি যেনেদৰে 4টা দিছিলে D লৈকে, আজি গেট 4খিনিত দুটা দিছে A আৰু B। আৰু এইখিনিতে জনা যে কোনোবা কেণ্ডিডেটে যদি আমাৰ জৰিয়তে অনলাইন আবেদন কৰিব বিচাৰে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত এটা হোৱাটছআপ নাম্বাৰ দিয়া আছে, তাতে আপোনালোকে মেছেজ কৰিব পাৰে। অতি কম খৰচতে আপোনালোকক অনলাইন এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে চাব এটা কথা মন দিব, যিখিনি কেণ্ডিডেটে মোবাইলত এপ্লাই কৰোঁ বুলি ভাবে তেওঁলোকে এপ্লাই কৰিব পাৰে, কিন্তু মাজে মাজে আপোনালোকক এটা মোবাইলত প্ৰব্লেম দিয়ে। আপোনালোকে যেতিয়া নেক্সট অপশ্যন ভেৰিফাই কৰিব, ভেৰিফাই কৰাৰ পিছত এটা OK অপশ্যন আহে ৰাইট চাইডে চুকত, সেই OK অপশ্যনটো আপোনালোকৰ প্ৰায় কেতিয়াবা মাজে মাজে নাহে, খুব কম সংখ্যক আহে। আপোনালোকে গতিকে ক্ৰোম ব্ৰাউজাৰ বা মজিলা ব্ৰাউজাৰ এইবিলাকত ট্ৰাই কৰিব। যদি মোবাইলত আপোনালোকৰ নহয় তেতিয়াহ'লে বাহিৰত কৰিব লাগিব, নাইবা আপোনালোকে লেপটপ বা কম্পিউটাৰত কৰিব লাগিব। লগতে জনা যায় যিখিনি কেণ্ডিডেট আমাৰ যদি অনলাইন আবেদন কৰিব বিচাৰে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত এটা হোৱাটছআপ নাম্বাৰ দিয়া আছে, আপোনালোকে তাতে মেছেজ কৰিব পাৰে। তো ইয়াত আপোনালোকে দেখা পাব যিসকল কেণ্ডিডেটে ক্লাছ 8লৈকে পঢ়িছে তেওঁলোকে প্ৰথম পোষ্টটোত yes দিব লাগিব। আৰু যিসকল কেণ্ডিডেটে মেট্ৰিক পাছ কৰিছে বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেওঁলোকে প্ৰথম পোষ্টটোত আবেদন কৰিব নোৱাৰে 8ত, গতিকে তেওঁলোকে no দিব। অনলি 8লৈকে থাকিলেহে yes দিব। আৰু যিসকল কেণ্ডিডেটে SSLC তথা ক্লাছ 10 পাছ কৰিছে নাইবা তাতকৈ ওপৰৰ পাছ কৰিছে তেওঁলোকে yes দিব। তো ইয়াতে ইকুইভেলেণ্ট দিছে, কোনো ধৰণৰ ইয়াতে দিয়া নাই যে হায়াৰ ছেকেণ্ডেৰীখিনিও পাৰিব, অৰ্থাৎ গ্ৰেজুৱেটখিনিও ইয়াতে চিলেক্ট কৰি দিব পাৰে। তো ইয়াতে আপোনালোকে চাব প্ৰথমটোত যদি no দিয়ে আৰু ছেকেণ্ডটোত yes দিয়ে, তাৰপিছতে আপোনালোকে শ্লাইড তলত আহিব লাগিব। আহি পিনি ইয়াতে হায়াৰ ছেকেণ্ডেৰীটো চিলেক্ট কৰিব পাৰিব, মেট্ৰিকৰ চিলেক্ট কৰিব পাৰিব, আৰু আদাৰ কোৱালিফিকেশ্যন দিব পাৰে। ঠিক আছে, আদাৰ কোৱালিফিকেশ্যন আপোনালোকে যিকোনো দিব পাৰে, ITI দিব পাৰে বা এনেকুৱা কিবা টেকনিকেলখিনি দিব পাৰে। আৰু ইয়াতে এটা কথা উল্লেখ কৰা আছে আৰ ইউ গ্ৰেজুৱেট বুলি দিয়া আছে। তো আপোনালোকে গ্ৰেজুৱেট কৰিছে নেকি, যদি গ্ৰেজুৱেট কৰিছে yes দিব। আৰু ইয়াত তেতিয়া আপোনালোকে কি দেখা পায় চাব, গ্ৰেজুৱেট ডিগ্ৰী নট কোৱালিফাই। তো এইখিনিতে গম পালে যে আপোনালোকে গ্ৰেজুৱেট হ'লে এই গেট 4 পোষ্টবিলাকত এপ্লাই কৰিব নোৱাৰিব। অনলি 8 পাছ, মেট্ৰিক পাছ আৰু হায়াৰ ছেকেণ্ডেৰী পাছ, এই তিনিটা কোৱালিফাই থকাখিনিহে এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকে ডিগ্ৰী যদি আছে তেতিয়াহ'লে এপ্লাই নকৰাটো ভাল হ'ব, কাৰণ আপোনালোকৰ ফিজটো তেতিয়া এনেই ইয়াতে যাব।
গতিকে 8 পাছ মেট্ৰিক পাছ আৰু হায়াৰ ছেকেণ্ডেৰী পাছখিনিয়েহে এই গ্ৰেড 4 পোষ্টখিনিত এপ্লাই কৰিব পাৰিব গতিকে আপোনালোকে ইয়াতে যিহেতু এটা পোষ্টত এপ্লাই কৰিব গতিকে আপোনালোকে যিটো ফিজ আছে সেই ফিজটো দিব লাগিব আৰু বাকী যিখিনি ইয়াতে এপ্লাই তথা ফিল আপ কৰাৰ আছে সেইখিনি মই আপোনালোকক দেখাই দিছোঁ এতিয়া আপোনালোকৰ নিজৰ নামটো কেপিটেল লেটাৰত ভৰাব গাৰ্জেন নেম দিব ফাদাৰ নেম আৰু যিসকলৰ বিবাহিত হয় তেওঁলোকে ইয়াতে হাজবেণ্ড নাম দিব পাৰে আৰু ইয়াতে লিখিছে মাদাৰ নেম দিব লাগিব আৰু যিটো এমপ্লয়মেণ্ট এক্সন ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ সেইটো ইয়াতে আপোনালোকৰ শ্ব' হ'ব জেণ্ডাৰটো ইয়াতে চিলেক্ট কৰি দিব মেল ফিমেল ইয়াতে ডেট অফ বাৰ্থটো চিলেক্ট কৰিব তাৰপিছত আহিছে কেটেগৰীটো ইয়াতে আপোনালোকে চিলেক্ট কৰিব লাগিব যিটো কাষ্ট হয় আপোনালোকে কাষ্টটো ইয়াতে চিলেক্ট কৰি দিব আৰু ইয়াতে দিছে কেনেকুৱা ধৰণৰ বিচাৰিছে যে চুতীয়া হয় নে মৰাণ হয় টাই আহোম এনেকুৱা ধৰণৰ এবাৰ বিচাৰিছে আপোনালোকে যি হয় সেইটো চিলেক্ট কৰি দিব আৰু ইয়াতে বিচাৰিছে ফিজিকেল হেণ্ডিকেপ হয় নেকি সুধিছে যদি ইয়েছ হয় ইয়েছ দিব নাথাকিলে নো দিব এক্স ছাৰ্ভিচমেন ইয়েছ হ'লে ইয়েছ দিব নহ'লে নো দিব ৰিলিজনটো বিচাৰিছে হিন্দু মুছলিম যি হয় আপোনালোকে চিলেক্ট কৰি দিব তাৰপিছত আহিলে পাৰ্মানেণ্ট এড্ৰেছ তো এইখিনিতে মন দিব এড্ৰেছ যিটো আছে আপোনালোকে নিজৰ যিটো পাৰ্মানেণ্ট এড্ৰেছ হয় সেইটো ইয়াতে ভৰাই দিব এড্ৰেছ লাইনত দিব আপোনালোকৰ ভিলেজ দিব পাৰে এড্ৰেছ লাইন 2ত দিব পোষ্ট অফিচৰ নাম দিব এড্ৰেছ লাইন 3ত দিব পুলিচ ষ্টেচনৰ নাম চিটি নেম উল্লেখ কৰা আছে যদি আপোনালোকে যোৰহাটত বাস কৰে তেতিয়া যোৰহাটটো দিব পাৰে গুৱাহাটীত হ'লে গুৱাহাটী দিব পাৰে বা কামৰূপ মেট্ৰ' হ'লে গুৱাহাটী দিব পাৰে পুলিচ ষ্টেচনৰ নামটো ইয়াতে উল্লেখ কৰিব তাৰপিছতে দিব পিন নাম্বাৰটো তো এইবিলাক শুদ্ধকৈ দিব ইয়াতে গৈ পিনি ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিব যিটো ডিষ্ট্ৰিক্ট হয় আপোনালোকৰ সেই ডিষ্ট্ৰিক্টটো ইয়াতে চিলেক্ট কৰি দিব তাৰপিছত এতিয়া দিছে নেম অফ ৰেভিনিউ চাৰ্কেল যিটো ৰেভিনিউ চাৰ্কেল আপোনালোকৰ অফিচৰ নিজৰ ব্লকৰ সেইটো দিব আৰু নেম অফ ব্লক অফ পঞ্চায়ত ডিপাৰ্টমেণ্ট মিউনিচিপাল ৱাৰ্ড টাউন কমিটি ইয়াতে আপোনালোকৰ টাউন কমিটি হয় নে মিউনিচিপাল ৱাৰ্ড পৰে তাৰ এলেকাটোৰ নাম লিখি দিব আৰু এইখিনিতে চাব আপোনালোকৰ যদি প্ৰেজেণ্ট এড্ৰেছটো নট ছেম ইয়াতে বিচাৰিছে প্ৰেজেণ্ট এড্ৰেছ নট ছেম উইথ পাৰ্মানেণ্ট এড্ৰেছ তেতিয়াহ'লে আপোনালোকে ইয়াতে ক্লিক কৰি পিনি আকৌ পুনৰ যিটো প্ৰেজেণ্ট এড্ৰেছ সেইটো দিব ঠিক আছে আপোনালোকে য'ত এতিয়া আছে সেইটো এড্ৰেছ ওপৰত ফিল আপ কৰিব আৰু যিটো প্ৰেজেণ্ট এড্ৰেছ সেইটো আপোনালোকে ইয়াতে চিলেক্ট কৰিব যদি একেটাই হয় দুটা তেতিয়াহ'লে টিক মাৰ্কটো নেমাৰিলেও হ'ব তাৰপিছত ইয়াতে মোবাইল নাম্বাৰটো অট'মেটিক আহিব আধাৰ কাৰ্ডৰ নাম্বাৰটো ইয়াতে ফিল আপ কৰি দিব ইমেইল আইডিটো ফিল আপ কৰি দিব তাৰপিছত ইয়াতে দিছে প্ৰিফাৰেঞ্চ অফ ডিষ্ট্ৰিক্ট ফৰ এপিয়াৰিং দ্য ৰিটাৰ্ণ এক্সামিনেশ্যনটো আপোনালোকে ক'ত দিব বিচাৰে তো প্ৰথমতে ইয়াতে আপোনালোকে নিজৰ জিলাখনৰ চিলেক্ট কৰিব পাৰে ধৰি লওক মই যোৰহাটৰ চিলেক্ট কৰিলোঁ ছাইডৰ আপোনালোকে ডিষ্ট্ৰিক্ট এখন চিলেক্ট কৰিব ছেকেণ্ড প্ৰিফাৰেঞ্চ গোলাঘাট দিব পাৰে থাৰ্ড প্ৰিফাৰেঞ্চ এনেকৈ আপোনালোকে যিকোনো এখন ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব পাৰে শিৱসাগৰ দিব পাৰে ঠিক তেনেদৰে আপোনালোকে যদি গুৱাহাটীত থাকে গুৱাহাটীৰ ওচৰৰ ডিষ্ট্ৰিক্টবিলাকৰ চিলেক্ট কৰিব প্ৰথমতে নিজৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব যিহেতু আপোনালোকে প্ৰথমতে নিজৰ ডিষ্ট্ৰিক্টতে এক্সাম দিব বিচাৰে আৰু ইয়াতে আহিছে কোৱালিফিকেশ্যন ডিটেইলছ আপোনালোকে যিহেতু 8 পাছৰ চিলেক্ট কৰিব গতিকে 8 পাছৰ মাৰ্কশ্বিট কিমান পালে টোটেল সকলোখিনি নাম লাগিব কিমান আপোনালোকৰ টোটেল মাৰ্ক আছিলে কিমান মাৰ্কছ পালে পাৰ্চেণ্টেজ কিমান কোন চনত পাছ কৰিছে সকলোখিনি ডিটেইলছ ইয়াতে ভৰাব লাগিব কোৱালিফিকেশ্যন ডিটেইলছ দিছে অল ডিগ্ৰী মাষ্ট বি ইয়াতে দিছে যে গোটেইখিনি ইয়াতে ফিল আপ কৰিব লাগিব বুলি উল্লেখ কৰিছে আৰু যিখিনি SSLC কেণ্ডিডেট আছে তেওঁলোকে ইয়াতে ভৰাব লাগিব টোটেল মাৰ্ক কিমান পালে আৰু টোটেল মাৰ্কৰ ভিতৰত কিমান পালে পাৰ্চেণ্টেজ স্কুলৰ নাম ইয়াতে দিব লাগিব হায়াৰ ছেকেণ্ডেৰী কেণ্ডিডেটখিনি ইয়াতে চিলেক্ট কৰি দিব লাগিব আৰ্টছ হয় নে ছায়েন্স হয় তাৰপিছত তেওঁলোকে টোটেল কিমান মাৰ্ক পালে আৰু কিমান পাৰ্চেণ্টেজ পালে স্কুলবিলাকৰ নাম ইয়াতে ওপৰত চাই পিনি আপোনালোকে লিখি দিব লাগিব আদাৰ কোৱালিফিকেশ্যন দিব পাৰে কম্পিউটাৰ চাৰ্টিফিকেটৰ কথা উল্লেখ কৰিব পাৰে বা এতিয়া এনেকুৱা কিবা লিখিব পাৰে আৰু যিহেতু মই ক'লোঁ যে আৰু গ্ৰেজুৱেট হ'লে এপ্লাই কৰিব নোৱাৰে যিহেতু আপোনালোকে এইটো ন' দি থ'ব আৰু ইয়াত আপোনালোকে যদি এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কৰি থৈছে তেতিয়াহ'লে ইয়াত ন' বুলি দিলেও ধৰা পৰিব গতিকে ইয়াতে ন' দিব ইয়াতে উল্লেখ কৰা আছে আপোনালোকে আদাৰ ডিটেইলছ কি ছাবজেক্টৰ ওপৰত আপোনালোকে এক্সামটো দিব বিচাৰে তথা ৰিটাৰ্ণ এক্সাম দিব বিচাৰে আছামিছ হ'লে আছামিছ চিলেক্ট কৰিব ইংলিছ হ'লে ইংলিছ চিলেক্ট কৰিব বা বেংগলীত যদি এক্সামটো দিব বিচাৰে বা আপোনালোকে যদি অসমীয়াত বিচাৰে কুৱেশ্যন পেপাৰখন তেতিয়াহ'লে অসমীয়া চিলেক্ট কৰিব আপলোড কৰিব লাগিব ফটোটো আপোনালোকে দিব লাগিব 35 KB ভিতৰত আৰু ইয়াতে হাইট আৰু উইথ মিলাব লাগিব ছিগনেচাৰটো আপোনালোকে দিব লাগিব 30 KB ভিতৰত ইয়াতো হাইট আৰু উইথ মিলাব লাগিব তাৰপিছত ইয়াতে পাছৱৰ্ড দিছে এটা পাছৱৰ্ডটো এণ্টাৰ কৰিব দুবাৰ দিছে পাছৱৰ্ডটো ইয়াতে ভৰাব আকৌ দুবাৰ ইয়াতে ৰিএণ্টাৰ কৰিব তাৰপিছত এতিয়া ডিক্লেৰেশ্যন যিটো দেখা পাইছে ইয়াতে টিক কৰিব আৰু ইয়াত ছেকেণ্ড অপশ্যন টিক কৰিব ছেকেণ্ড অপশ্যন টিক কৰাৰ পিছতে আপোনালোকে প্ৰিভিউটো ভেৰিফাই কৰিব পাৰে
তো ইয়াতে আপোনালোকে প্ৰিভিউটো ভেৰিফাই কৰাৰ আগতে ফৰ্মখন এবাৰ চাব ওপৰলৈ যিখিনি ষ্টাৰ মাৰ্ক আছে ষ্টাৰ মাৰ্ক থকাখিনি আপোনালোকে ফিল আপ কৰাটো কম্পালচৰি হয় তাৰপিছত আপোনালোকে প্ৰিভিউটো ভেৰিফাইত ক্লিক কৰিব প্ৰিভিউটো ভেৰিফাইড ক্লিক কৰাৰ পিছত আপোনালোকৰ একেবাৰে ৰাইট সাইডে তললৈ ওকে বুলি এটা অপচন দেখা পাব এই ওকে অপচনটো যেটো আপোনালোকে দেখা পাই আছে ৰাইট সাইডে তলত তাতে আপোনালোকে ক্লিক কৰি দিব তাতে ক্লিক কৰাৰ পিছত পুনৰ আপোনালোকৰ ইয়াতে দেখাব যে আৰ ইউ শিওৰ টু ৱেন টু সাবমিট তো ইয়াতে আপোনালোকে পুনৰ ওকে বটনটোত ক্লিক কৰিব তাৰপিছত আপোনালোকৰ এনেকুৱা এটা ইন্টাৰফেস দেখা পাব ইয়াতে দুটা অপচন আপোনালোকে দেখা পাব এই যেটো আপোনালোকৰ এপ্লিকেশন আইডি হয় আইডি দেখা পাব নিজৰ ইমেইল আইডিটো দেখা পাব মোবাইল নাম্বাৰ আৰু নিজৰ আপোনালোকৰ নামখিনি দেখা পাব তাৰপিছত এই ক্লিক হিয়াৰ ফৰ লগইন আপোনালোকে পিছত লগইন কৰি পেনিও পেমেন্টটো কৰিব পাৰে বা লগালগো কৰিব পাৰে লগালগ যদি কৰো বুলি ভাবে তেতিয়াহলে গো ফৰ পেমেন্ট বুলি এটা ৰাইট সাইডে অপচন দেখা পাব তাতে আপোনালোকে ক্লিক কৰি দিব তো তাৰপিছত আপোনালোকৰ এনেকুৱা এটা ফেজ দেখা পাব ইয়াতে আপোনালোকৰ পেমেন্টটো কৰিবলৈ দিব আপোনালোকৰ পেমেন্ট ফিজটো 250 আৰু 200 এনেকুৱা ধৰণে আছে আপোনালোকে যেটো কাষ্টৰ হয় সেই কাষ্টৰ অনুসৰি এপ্লিকেশন ফিজটো অলপ বেলেগ বেলেগ হয় এটা আপোনালোকে ডেবিট কাৰ্ড ইন্টাৰনেট বেংকিং যেনেকুৱা ধৰণে এপ্লাই কৰিব বিচাৰে বা ফিজটো দিব বিচাৰে তেনেকুৱা ধৰণে ইয়াতে সিলেক্ট কৰিব মই এটা আপোনালোকৰ ইন্টাৰনেট বেংকিং দিছো আৰু ইন্টাৰনেট বেংকিং দিয়াৰ পিছতে ইয়াতে আপোনালোকৰ যেটো বেংক হয় বেংকটো সিলেক্ট কৰিবলৈ দিব মেক পেমেন্টত আপোনালোকে যাব মেক পেমেন্টৰ পিছত যোৱাৰ পিছত 270 টকা হৈ গল 200 টকাৰ যেটো ফিজ আছিল এটো 270 টকা হ'ল আৰু যেহেতু ইয়াতে আপোনালোকৰ 17 টকা 70 পইচা জিএসটি বিচাৰিছে ইয়াতে ফিজটোৱে অধিক আৰু লগতে জিএসটিও দিবলগীয়া আছে গতিকে 270 টকা এতিয়া আমি প্ৰসেসটো পেমেন্টত গৈ দিব লাগিব আৰু যেটো পেমেন্ট হয় পেমেন্টটো সাকসেসফুল হোৱাৰ পিছত আপোনালোকৰ এনেকুৱা এটা ইন্টাৰফেস দেখা পাব আপোনালোকে এটা এপ্লিকেশন আইডি পাব আইডিটো মোবাইল নাম্বাৰ মেছেজত যাব ফিজ যিমান দিছিল হেতু দেখা পাব আৰু পাছৱৰ্ডটো আপোনালোকে সেভ কৰি ৰাখিব আৰু ইয়াতে এতিয়ালৈকে কোন ধৰণৰ পিডিএফ ডাউনলোড কৰিবলৈ অপচন দিয়া নাই আপোনালোকে পিডিএফ যেতিয়া পিছত ডাউনলোড কৰা কিবা অপচন আহে জনাই দিয়া হ'ব জাস্ট আপোনালোকে ক্লিক হিয়াৰ ফৰ লগইনত গৈ পেনি নিজৰ যেটো এপ্লিকেশন আইডি পালে পাছৱৰ্ড মাৰি পেনি আপোনালোকে নিজৰ যেটো প্ৰফাইল হেতু মাজে মাজে চেক কৰিব পাৰে তাৰপিছত ইয়াতে আপোনালোকৰ যেটো নিজৰ প্ৰফাইল হয় প্ৰফাইলটো ইয়াতে দেখা পাব আপোনালোকে যেনেকুৱা ধৰণে ইয়াতে এপ্লাই কৰিছে ডেট অফ বাৰ্থ কাষ্ট সেখিনি দেখা পাব নেম দেখা পাব গাৰ্জিয়ান নেম দেখা পাব তাৰপিছত মাই প্ৰফাইল পাৰ্সোনেল ইনফৰমেশন বুলি এটা দেখা পাব ইয়াত আপোনালোকে যেটো ফিল আপ কৰিলে নিজৰ ডিটেইলছখিনি চাব পাৰিব তো এইখিনি আছিল ইনফৰমেশনখিনি এ টু জেড আপোনালোকে ভিডিওটো জৰিয়তে চাই পিনি এপ্লাই কৰিব পাৰিব ভিডিওলৈ মানে ধন্যবাদ